নমস্কাৰ, কি খবৰ আপোনালোকৰ? বোধ কৰোঁ ভালেই আছে নহয় জানো? ভালে থকাতেই বিচাৰোঁ, সুস্থ থাকক, ভালকৈ থাকক। বাকী যি কি নহওক, মই আজি স্পণ্ডেলাইটিছৰ ওপৰত কেইটামান এক্সাৰচাইজ লৈ আহিছোঁ। আৰু স্পণ্ডেলাইটিছৰ প্ৰত্যেকৰ ক্ষেত্ৰত লক্ষণবোৰ বেলেগ বেলেগ হোৱা দেখা যায়। তথাপিতো কমন প্ৰব্লেমৰ ভিতৰত বিশেষকৈ ডিঙিৰ বিষ, গাঁঠিৰ বিষ, কান্ধৰ বিষ, ভমিটিং ফিল হোৱা দেখা যায়। কাৰণবোৰ ক'বলৈ গ'লে হয়তো জেনেটিকভাৱেও হ'ব পাৰে, জিনৰ পৰাও হ'ব পাৰে, এনভাইৰনমেণ্ট ফেক্টৰো হ'ব পাৰে, আদাৰ ফেক্টৰ ক'বলৈ গ'লে এইজো হ'ব পাৰে। বিশেষকৈ মহিলাতকৈ পুৰুষৰ এই স্পণ্ডেলাইটিছ প্ৰব্লেমটো বেছি হয়। পুৰুষৰ বিশেষকৈ প্ৰাপ্তবয়স্ক বয়সত বেছি হয়। গতিকে মই যিকেইটা এক্সাৰচাইজ লৈ আহিছোঁ আপোনালোকে চাব, আৰু যিবিলাকৰ স্পণ্ডেলাইটিছৰ প্ৰব্লেম আছে তেওঁলোকে ডেইলি কৰিবলৈ চাব। মৰ্ণিং কৰিব আৰু ইভিনিং কৰিব। অকল যে মেডিচিনৰ ওপৰত ভিত্তি কৰি নচলিব, অলপ এক্সাৰচাইজ কৰিব, চাবচোন লাহে লাহে ইম্প্ৰুভ পাব। আহকচোন চাওঁ তেতিয়াহ'লে এক্সাৰচাইজ কেইটা। প্ৰথমে স্পাইন ফিট কৰি বহি লৈ ডিঙিটো ক্লকৱাইজ ছবাৰ আৰু এণ্টি ক্লকৱাইজ ছবাৰ ঘূৰাব। ছেকেণ্ড এক্সাৰচাইজ হ'ল ডিঙিটো বেক কৰি পাছলৈ চাবলৈ চেষ্টা কৰিব। দুয়োটা ছাইডত এনেকৈ 10-12 বাৰমান কৰিব। থাৰ্ড হ'ল মূৰটো ওপৰলৈ কৰি তললৈ চাব, 10-12 বাৰ কৰিব। হাত দুখন কান্ধত থৈ ক্লকৱাইজ আৰু এণ্টি ক্লকৱাইজ ঘূৰাব। হাত দুখন বেকত থৈ মূৰটো বেক ছাইডত ঠেলিব চেষ্টা কৰিব। হাত দুখন কঁপালত থৈ মূৰটো আগলৈ ঠেলিবলৈ চেষ্টা কৰিব। 10 মিনিটমান অনুলোম বিলোম কৰিব। শেষত চাইল্ড প'জ কৰিব। ই টেনশ্যন ৰিলিজ কৰিব আৰু লৱাৰ বেক পেইন ভাল কৰি দিব।